Welcome to back my channel. এই ভিডিওটোত ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ কাউণ্টিং ট্ৰাইংগেলছ। প্ৰত্যেক কম্পিটিটিভ এক্সামত ইয়াৰ পৰা এটা নহ'লে দুটা কুৱেশ্যন থাকেই। এনেধৰণৰ আৰু গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। টাইপ 1ত এনেধৰণৰ ত্ৰিভুজ গণনা কৰিম। ইয়াত আছে এটা ত্ৰিভুজ। এই ত্ৰিভুজটোত মাজত এটা ৰেখা টানি দিয়া হ'ল। ৰেখা টানি দিয়াৰ পিছত ত্ৰিভুজটোৰ ভিতৰত এতিয়া ত্ৰিভুজ হৈছেগে এটা দুটা। এই ত্ৰিভুজটোত 1 লিখিম আৰু এই ত্ৰিভুজটোত 2 লিখিম। 1 আৰু 2 যোগ কৰিম হ'ব 3। এই ত্ৰিভুজটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 3। এই ত্ৰিভুজটোত ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত সৰু সৰু ত্ৰিভুজৰ সংখ্যা হৈছে 1 2 3 4। এতিয়া এই গোটেইখিনি সংখ্যা যোগ কৰিম। 1 যোগ 2 যোগ 3 যোগ 4। 1 আৰু 2 3, 3 আৰু 3 6, 6 আৰু 4 10। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 10টা। এনেধৰণে 5টা 6টা 7টা যিমানটা থাকিব গোটেইখিনি সংখ্যা যোগ কৰি দিলে ত্ৰিভুজৰ সংখ্যা ওলাই পৰিব। এতিয়া এই চিত্ৰটোত কিমানটা ত্ৰিভুজ সোমাই আছে। ত্ৰিভুজটোৰ এই মাজৰ ৰেখাডাল যদি গুচাই দিয়া হয় তেন্তে ত্ৰিভুজটো এনেধৰণে দেখা যাবনে? এনেধৰণৰ ত্ৰিভুজ থাকিলে আমি 1 2 3 4 5 লিখি গোটেই সংখ্যাখিনি যোগ কৰিব লাগে। তেনেহ'লে ইয়াত আমি এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে 1 2 3 4 5 লিখিম। এতিয়া এই গোটেইখিনি সংখ্যা যোগ কৰিম। 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5। 1 আৰু 2 3, 3 3 6, 6 আৰু 4 10, 10 আৰু 5 15। এই ত্ৰিভুজটোত আছে মুঠ 15টা ত্ৰিভুজ। এতিয়া এই ৰেখাডাল দিয়াৰ পিছত ইয়াতো এনেধৰণৰ ত্ৰিভুজ এটা হৈছে। ইয়াতো আমি 1 2 3 4 5 লিখিম আৰু গোটেইখিনি যোগ কৰিম। গোটেইখিনি যোগ কৰিলে হ'ব 15। এই ত্ৰিভুজটোত হ'ব 15 আৰু এই ত্ৰিভুজটোত হ'ব 15। 15 আৰু 15 যোগ কৰিম 30। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 30। ইয়াত আমি সংখ্যাকেইটা দুবাৰ দুবাৰ যোগ নকৰি তলৰ এই সংখ্যাখিনি যোগ কৰি পালোঁ 15। আৰু এই ৰেখাডালে ত্ৰিভুজটো কেইভাগত ভাগ কৰিছে? ইয়াত ত্ৰিভুজটোক মুঠ দুভাগত ভাগ কৰিছে। তাৰ কাৰণে আমি ইয়াক 2 দি পূৰণ কৰিম। অৰ্থাৎ 15ক 2 দি পূৰণ কৰিম। 15 আৰু 2 পূৰণ কৰিলে হ'ব 30। এতিয়া এই ত্ৰিভুজটোত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব গণনা কৰোঁ। তলৰ শাৰীটোত আমি 1 2 3 4 লিখিম। 1 2 3 আৰু 4 যোগ কৰিম। 1 আৰু 2 3, 3 3 6, 6 আৰু 4 10। এই পথালিকে ৰেখা কেইডালে ত্ৰিভুজটো কিমান ভাগত ভাগ কৰিছে? 1 2 3 4 5। 5 ভাগত ভাগ কৰিছে, তাৰ বাবে 5 দি পূৰণ কৰিম। 10 5 গুণ 50। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 50টা। টাইপ 2ত আমি এনেধৰণৰ ত্ৰিভুজৰ সংখ্যা গণনা কৰিম। 1 নম্বৰ ত্ৰিভুজটোত এটা ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকে আৰু এটা ত্ৰিভুজ আছে। যদি এটা ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ এটা ত্ৰিভুজ থাকে তেন্তে সেই নিৰ্দিষ্ট ত্ৰিভুজটোৱে এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত এটা দুটা 3টা 4টা ত্ৰিভুজ গঠন কৰিব। ভিতৰত 4টা ত্ৰিভুজ আৰু এই ডাঙৰ ত্ৰিভুজটো মিলাই মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব ইয়াত 5। এই ত্ৰিভুজটোৰ ভিতৰত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 5। 2 নম্বৰ ত্ৰিভুজৰ চিত্ৰটোত ডাঙৰ ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ এটা ত্ৰিভুজ আছে আৰু এই ত্ৰিভুজটোৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ আৰু এটা ত্ৰিভুজ আছে। অৰ্থাৎ এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত মুঠ 2টা ত্ৰিভুজ আছে। যদি ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ এটা ত্ৰিভুজ থাকে তেন্তে এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত মুঠ 4টা ত্ৰিভুজ গঠন কৰিব। ইতিমধ্যে আমি এই কথাখিনি 1 নম্বৰ ত্ৰিভুজৰ চিত্ৰত শিকিলোঁ। ইয়াত ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ মুঠ 2টা ত্ৰিভুজ আছে। এটা ত্ৰিভুজৰ কাৰণে হ'ব 4, তেন্তে 2টা ত্ৰিভুজৰ কাৰণে হ'ব 4 যোগ 4 8। আৰু এই ডাঙৰ ত্ৰিভুজটো মিলাই মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 8 যোগ 1 9। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 9। 3 নম্বৰ চিত্ৰটোত ডাঙৰ ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ মুঠ 1 2 3টা ত্ৰিভুজ আছে। এটা ত্ৰিভুজত হ'ব 4, ভিতৰত ত্ৰিভুজ আছে 3টা। 4 পূৰণ 3 12। ভিতৰত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 12 আৰু এই ডাঙৰ ত্ৰিভুজটো মিলাই ত্ৰিভুজৰ সংখ্যা হ'ব 12 যোগ 1 13। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 13। এই চিত্ৰটোত মুঠ কিমানটা ত্ৰিভুজ হ'ব গণনা কৰোঁ। যদি চিত্ৰটোৰ পৰা এই ৰেখা 3ডাল গুচাই দিয়া হয় তেন্তে চিত্ৰটো এনেধৰণৰ দেখা যাব।
এটা ডাঙৰ ত্ৰিভুজৰ ভিতৰত তিনিটা বাহু স্পৰ্শ কৰাকৈ ভিতৰত এটা সৰু ত্ৰিভুজ আছে। যদি এটা ত্ৰিভুজৰ ভিতৰত তিনিটা বাহু স্পৰ্শ কৰাকৈ যদি ভিতৰত এটা সৰু ত্ৰিভুজ থাকে তেন্তে ভিতৰত ত্ৰিভুজৰ সংখ্যা হ'ব 1 2 3 4 আৰু এই ডাঙৰ ত্ৰিভুজটো মিলাই মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 5। কিন্তু ইয়াত ৰেখাডাল থকাৰ বাবে আৰু ত্ৰিভুজ পোৱা যাব এটা দুটা। আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে এনেধৰণৰ ত্ৰিভুজ থাকিলে ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 3। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 3, কিন্তু আমি ইয়াত ত্ৰিভুজ কাউণ্ট কৰিব লাগিব দুটা, কাৰণ যেতিয়া আমি এই ত্ৰিভুজটো কাউণ্ট কৰিছিলোঁ তেতিয়া এই ত্ৰিভুজটো ইয়াত কাউণ্ট হৈ আছে। তাৰ বাবে এই ত্ৰিভুজটো ইয়াৰ পৰা বাদ যাব, অৰ্থাৎ 3ৰ পৰা 1 বাদ যাব। 3ৰ পৰা 1 বাদ গ'লে হ'ব ইয়াত 2। ইয়াত ত্ৰিভুজৰ সংখ্যা কাউণ্ট কৰিব লাগিব 2। ইয়াতো হ'ব দুটা, ইয়াতো হ'ব দুটা। 2 2 2 মুঠ আৰু 6টা ত্ৰিভুজ পালোঁ। 5 + 6 11। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 11। এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব? ইয়াত ডাঙৰ ত্ৰিভুজটোৰ তিনিটা বাহু স্পৰ্শ কৰাকৈ মুঠ এটা দুটা ত্ৰিভুজ আছে। এই ত্ৰিভুজটোৰ কাৰণে ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 1 2 3 4 আৰু এই ত্ৰিভুজটোৰ কাৰণে ত্ৰিভুজৰ সংখ্যা হ'ব 1 2 3 4। 4 আৰু 4 8। ডাঙৰ ত্ৰিভুজটো মিলাই মুঠ ত্ৰিভুজৰ সংখ্যা ইয়াত হ'ব 8 + 1 9। এই ত্ৰিভুজৰ ভিতৰত থকা ত্ৰিভুজকেইটা কাউণ্ট কৰিম 1 2 3। 1 + 2 + 3 1 আৰু 2 3 3 3 6। এই ডাঙৰ ত্ৰিভুজটো আগতে কাউণ্ট কৰা হৈছে, তাৰ কাৰণে 6ৰ পৰা 1 মাইনাছ হ'ব। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 5। 9 আৰু 5 14। এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কাউণ্ট কৰিব বাকী আছে। ইয়াতো কাউণ্ট কৰিম 1 2। 1 আৰু 2 3। ইয়াত ত্ৰিভুজ আছে তিনিটা, কিন্তু এই ত্ৰিভুজটো আগতে কাউণ্ট কৰা হৈছে, তাৰ কাৰণে 1 মাইনাছ কৰিব লাগিব। 3ৰ পৰা 1 মাইনাছ কৰিম 2। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 2 আৰু এইটো ছাইডতো ত্ৰিভুজৰ সংখ্যা হ'ব 2। 2 আৰু 2 4। এই দুয়োটা ছাইডত ত্ৰিভুজৰ সংখ্যা হ'ব 4। 14 আৰু 4 18। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 18। টাইপ 3ত এনেধৰণৰ ত্ৰিভুজৰ সংখ্যা গণনা কৰিম। এই ত্ৰিভুজটোত বেছ লাইনত 1 2 3 তিনিটা ত্ৰিভুজ আছে। এইটো ছাইডতো তিনিটা আৰু এই ছাইডতো তিনিটা আছে। যদি এনেধৰণৰ দুটা দুটা, তিনিটা তিনিটা, 4টা 4টা নাইবা 5টা 5টাকৈ ত্ৰিভুজ থাকে, তেন্তে প্ৰথমে আমি বেছ লাইনত 1 2 3 এনেদৰে ত্ৰিভুজকেইটা কাউণ্ট কৰি ল'ম। ইয়াৰ পিছত 1 2 3 লিখি ল'ম। যেহেতু ইয়াত 3 লৈকে আছে, তাৰ কাৰণে 3 লৈকে লিখিম। যদি 4 লৈকে থাকে 4 লৈকে লিখিম, আৰু যদি 5 লৈকে থাকে তেন্তে 5 লৈকে লিখিম। এতিয়া এই 1টো ইয়াত লিখিম। এই 1 আৰু এই 2 যোগ কৰিম 3 হ'ব। 3 ইয়াত লিখিম। ইয়াৰ পিছত এই 3 আৰু এই 3 যোগ কৰিম 6। 6 ইয়াত লিখিম। 1 আৰু 3 4। 4 আৰু 6 10। সংখ্যাখিনি যোগ কৰি পালোঁ 10, কিন্তু এতিয়াও শেষ হোৱা নাই। তলৰ পৰা এই সংখ্যাটো বাদ দিব লাগিব, এই সংখ্যাটো ল'ব লাগিব আৰু এই সংখ্যাটো বাদ দিব লাগিব। অৰ্থাৎ তলৰ পৰা আৰম্ভ কৰি এটা সংখ্যা বাদ দিম আৰু এটা সংখ্যা নিম, এটা সংখ্যা বাদ দিম আৰু এটা সংখ্যা নিম। এতিয়া ইয়াত থকা সংখ্যাটো এই 10ৰ লগত যোগ কৰিম। 10 আৰু 3 যোগ কৰিলে হ'ব 13। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 13। এতিয়া এই ত্ৰিভুজটো কাউণ্ট কৰোঁ, তেতিয়া কনচেপ্টটো আৰু ক্লিয়াৰ হ'ব। প্ৰথমে 1 2 3 4 কৈ কাউণ্ট কৰি ল'লোঁ আৰু ইয়াতো 1 2 3 4 লিখি ল'লোঁ। এতিয়া এই 1টো লিখিম ইয়াত। ইয়াৰ পিছত 1 আৰু 2 যোগ কৰিম 3। 3 ইয়াত লিখিম। 3 আৰু 3 যোগ কৰিম 6। ইয়াত 6 লিখিম। 6 আৰু 4 যোগ কৰিম 10। 10 ইয়াত লিখিম। এতিয়া যোগ কৰিম 1 আৰু 3 4। 4 আৰু 6 10। 10 আৰু 10 20। যোগ কৰি পালোঁ 20। এতিয়া তলৰ পৰা প্ৰথম সংখ্যাটো বাদ দিম। এই সংখ্যাটো নিম, এই সংখ্যাটো বাদ দিম, এই সংখ্যাটো নিম। এতিয়া সংখ্যাকেইটা যোগ কৰিম। 1 আৰু 6 7। 7 আৰু 20 27। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 27। এনেধৰণৰ ত্ৰিভুজসমূহত যদি বেছ লাইনত এটা ত্ৰিভুজ থাকে তেন্তে ত্ৰিভুজৰ সংখ্যা হ'ব 1। দুটা থাকিলে ত্ৰিভুজৰ সংখ্যা হ'ব 5। তিনিটা থাকিলে ত্ৰিভুজৰ সংখ্যা হ'ব 13। 4টা থাকিলে ত্ৰিভুজৰ সংখ্যা হ'ব 27। 5টা থাকিলে ত্ৰিভুজৰ সংখ্যা হ'ব 48। 6টা থাকিলে ত্ৰিভুজৰ সংখ্যা হ'ব 78।
টাইপ 4ত এনেধৰণৰ চতুৰ্ভুজৰ ভিতৰত থকা ত্ৰিভুজৰ সংখ্যা গণনা কৰিম। 1 নম্বৰ চিত্ৰটোত এটা বৰ্গৰ ভিতৰত দুটা কৰ্ণ লগ লাগি ত্ৰিভুজ কেইটামান গঠন হৈছে। এনেধৰণৰ বৰ্গ বা আয়তৰ ভিতৰত কৰ্ণ দুডালে কটাকটি কৰি যিটো ত্ৰিভুজ উৎপন্ন হ'ব, এনেধৰণৰ ত্ৰিভুজৰ সংখ্যা গণনা কৰিবলৈ প্ৰথমে এই ত্ৰিভুজকেইটা কাউণ্ট কৰিম। 1 2 3 4 1 2 3 4 এনেধৰণে কাউণ্ট কৰি শেষৰ সংখ্যাটো হৈছে 4। এই 4ৰ লগত 2 পূৰণ কৰিব লাগিব। 4ৰ লগত 2 পূৰণ কৰিলে হ'ব 8। এই বৰ্গটোৰ ভিতৰত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 8। 2 নম্বৰ চিত্ৰটো 1 নম্বৰ চিত্ৰটোৰ দৰে একেই। ইয়াত কেৱল মাত্ৰ দুটা অতিৰিক্ত ৰেখা আছে। এই ৰেখাটোৱে বৰ্গক এইটো ছাইডত দুভাগ কৰিছে আৰু এই ৰেখাটোৱে বৰ্গক এইটো ছাইডত দুভাগ কৰিছে। ইয়াতো ভিতৰত ত্ৰিভুজকেইটা কাউণ্ট কৰিম। 1 2 3 4 5 6 7 8। শেষৰ সংখ্যা হৈছে 8। 8ৰ লগত 2 পূৰণ কৰিম 16। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 16। 3 নম্বৰ এই চিত্ৰটোত বৰ্গৰ ভিতৰত আৰু এটা বৰ্গ আছে। ডাঙৰ এই বৰ্গটোৰ ভিতৰত ত্ৰিভুজৰ সংখ্যা কাউণ্ট কৰিম। 1 2 3 4 5 6 7 8। 8ৰ লগত 2 পূৰণ কৰিম 16। এই ডাঙৰ বৰ্গটোৰ ভিতৰত ত্ৰিভুজৰ সংখ্যা হ'ব 16। এতিয়া এই সৰু বৰ্গটোৰ ভিতৰত থকা ত্ৰিভুজৰ সংখ্যা কাউণ্ট কৰিম। 1 2 3 4 5 6 7 8। 8 2 16। ইয়াতো ত্ৰিভুজৰ সংখ্যা হ'ব 16। 16 আৰু 16 32। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 32। এতিয়া এই 4 নম্বৰ চিত্ৰটোৰ ত্ৰিভুজৰ সংখ্যা গণনা কৰিম। 4 নম্বৰ চিত্ৰটো 1 নম্বৰ চিত্ৰটোৰ দৰে দুটা চিত্ৰ ইয়াত লগ লগাই দিয়া হৈছে। ইয়াতো 1 নম্বৰ চিত্ৰটোৰ দৰে কাউণ্ট কৰিম। 1 2 3 4। ইয়াতো কাউণ্ট কৰিম 1 2 3 4। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 4 2 8 আৰু ইয়াতো ত্ৰিভুজৰ সংখ্যা হ'ব 4 2 8। 8 আৰু 8 16। এতিয়াও এই চিত্ৰটোত আৰু দুটা ত্ৰিভুজ পোৱা যাব। A B C। ABC এটা ত্ৰিভুজ আৰু D E F এটা ত্ৰিভুজ। এটা মুঠ ইয়াত ত্ৰিভুজ হৈছে দুটা ত্ৰিভুজ। 16 আৰু 2 18। মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 18। এই দুটা ত্ৰিভুজক এনেদৰেও হিচাপ কৰিব পাৰোঁ। মাজত দুটা পইণ্ট আছে। দুটা পইণ্টৰ কাৰণে দুটা ত্ৰিভুজ। কিনাৰত থকা এই পইণ্ট কেইটা কিন্তু কাউণ্ট কৰা নহ'ব। এই মাজৰ দুটা পইণ্টহে কাউণ্ট কৰিব লাগিব। এতিয়া এই 5 নম্বৰ চিত্ৰটোৰ ত্ৰিভুজৰ সংখ্যা কাউণ্ট কৰোঁ। 1 2 3 4। 1 2 3 4। 1 2 3 4। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 4 2 8। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 4 2 8 আৰু ইয়াতো ত্ৰিভুজৰ সংখ্যা হ'ব 4 2 8। 8 8 আৰু 8। তিনিটা 8ত ত্ৰিভুজৰ সংখ্যা হ'ব 24। চিত্ৰটোত মাজৰ পইণ্টৰ সংখ্যা হৈছে 1 2 3 4। 4টা পইণ্ট আছে, তাৰ কাৰণে ত্ৰিভুজৰ সংখ্যা হ'ব 4 24 আৰু 4 28। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 28। এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব? ইয়াত ত্ৰিভুজ হৈছে 1 2 3 4 5 6 আৰু ডাঙৰ এই এটা ত্ৰিভুজ। এই এটা ডাঙৰ ত্ৰিভুজ। মুঠ ডাঙৰ ত্ৰিভুজ হৈছে দুটা। 6 আৰু 2 8। এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 8। এই চিত্ৰটো হৈছে এটা ষ্টাৰৰ চিত্ৰ। ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 1 2 3 4 5। 5ৰ লগত 2 পূৰণ কৰিম 10। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 10।